মই আপোনালোকক দেখাইছো কি পুলি আনিছো। চাৰিটা পুলি আনিছো। কি পুলি আনিছো আপোনালোকক দেখাইছো। ইয়াতে দুটা পুলি আছে, খুব ধুনীয়া কন্ডিশনৰ পুলি। ৰ'ব দেখাই আছো। মই একেবাৰে পুলি নেদেখাও, তথাপি অকণমান চেষ্টা কৰিছো। পুলিকেইটা খুবেই ধুনীয়া, একদম মৰম লগা। আৰু দেউতাৰ হাতখন খুবেই লক্ষী। দেউতাই মানে কৈছে নহয় মৰা গছ তুলি দিয়ে। মই সেইটো মানে প্ৰমাণ পাইছো। সেইকাৰণে দেউতাই মোক সদায় কয় যে মই জীয়াই থাকোঁতে তহঁতৰ ছোৱালী দুজনীৰ কাৰণে কিবা এটা কৰি যাব বিচাৰোঁ, গতিকে তহঁতি অকণমান চাবি। সেইকাৰণে কেইদিনমানৰ পৰা ভণ্টি আৰু মই খুবেই গছ পুলিবিলাক বিচাৰি আছিলোঁ, আনিবলৈ চেষ্টা কৰিছোঁ। মই সেইটোৱে কৈছোঁ, লাষ্ট টাইম নাৰ্চাৰীলৈ যাওঁতে আমি বিচাৰি পোৱা নাছিলোঁ পুলি। এইটো চব খুব ধুনীয়া পুলিটো, অকণমান ভালকৈ দেখাই দিবচোন। এয়া ইমান ধুনীয়া লিচু পুলি হয় এজোপা দেই। লিচু পুলি মই দুজোপা লিচু পুলি আনিছোঁ, এজোপা ভণ্টিৰ কাৰণে, এজোপা মোৰ কাৰণে। এয়া আৰু লিচু, এইটো এটা লিচু পুলি। তাৰপিছত এজোপা লিচু পুলি। আৰু পুলিটোৰ মানে কণ্ডিশ্যন চাওক না, মানে বহুত ধুনীয়া। আৰু মই মানে ৰখি থাকিব নোৱাৰিলোঁ, লৈ আহিলোঁ। এনেও বিচাৰি আছিলোঁ যিহেতু লৈ আনিলোঁ। আৰু পুলি মানে একেবাৰে বঢ়িয়া কণ্ডিশ্যনত আছে। এতিয়া এই দুজোপা লিচু পুলি আৰু এইজোপা হ'ল কমলা। এজোপা কমলা আমাৰ ঘৰত নাই, লিচুও নাই। লিচু মানে মই গুৱাহাটীত যেতিয়া NGOত কাম কৰি আছিলোঁ, তেতিয়াৰ পৰা মোৰ আশা আছিলে যে মই লিচু পুলি ৰুম। কমচে কম 4-5 বছৰৰ পৰা সেই বস্তুটো আছিলে। সেই তেতিয়াতে যদি কৰাহেঁতেন এতিয়া চাগে লিচু খাব পাৰিলোহেঁতেন। আৰু এইজোপা হৈছে কমলা, খুব ভাল। মানে কৈছে আৰু চাওঁ, এতিয়া ফল লাগিলে যেতিয়া ফল দিব তেতিয়া গম পাম। আৰু এইজোপা 3জোপা আম লৈছিলোঁ, পইচা যিহেতু হাতত নাছিলে, যেনে তেনে 4টা পুলি আনিলোঁ। আৰু এইডোখৰত আপোনালোকে দেখিব পাৰে। এইটো চব যিসকলে গছ পুলি কিনিছে বা নাৰ্চাৰীৰ পৰা লয় বা নাৰ্চাৰীৰ বিষয়ে ভাল ধৰণে জানে, তেওঁলোকে এই চব এইজোপা কিবা এটা নাম কৈছিলে দেই, মই ঠিক পাহৰিলোঁ। আমজোপা 3জোপা আম, কিবা লেঙেৰি নে লেঙেৰা, সেইটো আপোনালোকে জানেই, সেইটো ময়ো চিনি পাওঁ। আৰু এটা নাম কৈছিলে, কিবা নাম কৈছিলে, 3টা নাম কৈছিলে। মই খালি কৈছোঁ যে ভাল এজোপা দিয়ক। আৰু এইটো পিছত চাম, কিন্তু এতিয়া আজি এই 4টা পুলি আনিলোঁ। চ' সেয়া আপোনালোকক দেখুৱালোঁ। আজি ছানডেত ভাবিলোঁ কিবা এটা বিশেষ এনেকুৱা এটা কাম কৰি থওঁ, দেউতাই কোৱা মতে কৰি ৰাখোঁ। আৰু দেউতাই যাতে গছ পুলিকেইটা ধুনীয়াকৈ হেৰি কৰে। বাকী আমাৰ ফালৰ পৰা যিখিনি কৰিব লাগে আমি কৰি থাকিম। ৰ'ব, যদি আপোনালোকৰ ঘৰত ভাল জাহাজী গছ পুলি আছে, তেতিয়াহ'লে মোক প্লিজ জনাব। জাহাজী গছজোপাৰ পৰা মূল্য যি দিব লাগে মই দিম। খালি ভাল যদি ভাল যদি জাহাজী গছ মানে আছে, কলগছ আছে, মোক জনাব, মই এজোপা ল'ম। অ'কে, বাই বাই।